নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে BSNL পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটোত আপোনালোকে নিশ্চয় দেখা পাইছে, ইয়াতে থাম্বনেইলত 120টা মুঠ ভেকেঞ্চি ইয়াতে আছে আৰু এই পদসমূহ আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন মোডত। আৰু ইয়াৰ কাৰণে শিক্ষা আপোনালোকৰ স্নাতক বিচৰা হৈছে। বয়সটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে, 21ৰ পৰা 30 বছৰ ভিতৰত হ'লে আপুনি আবেদন কৰিব পাৰিব। এই পদসমূহ কি পদ আছে আৰু ক'ত পদসমূহ আছে, আমাৰ অসমৰ কিমানটা পদ ইয়াতে আছে, এই সবিশেষ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে বিতংকৈ জানিব পাৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে BSNL ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এইটো আপোনালোকে নিশ্চয় দেখিছে, BSNL ৰিক্ৰুটমেণ্ট 2026। আৰু ইয়াতে মুঠ পদ আপোনালোকে যদি চাই 120টা মুঠ ভেকেঞ্চি আছে। আৰু মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি আপোনালোকে চাই, ডিগ্ৰী বা CA এই দুটা আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব। জব টাইপটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব আৰু এপ্লাই যিটো মুড আছে এইটো হ'ব আপোনালোকৰ অনলাইন। এইটো আপোনালোকে নিশ্চয় জানিলে। এতিয়া আমি আহোঁ, যিহেতু পদ আছিলে 120টা, তাৰে পদকেইটা আপোনালোকে কি পদ এইটো চাওক। আপোনালোকে ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি কাৰণে ভেকেঞ্চি আহিছে। মুঠ 120টা ভেকেঞ্চি আছে। ইয়াতে ছিনিয়ৰ এক্সিকিউটিভ ট্ৰেইনি ইয়াতে আপোনালোকে ভাগ কৰা আছে, দুটা ভাগত ভাগ কৰা আছে। আপোনালোকে চাওক, এটা হৈছে টেলিকম ষ্ট্ৰীমত আছে আপোনালোকৰ 95 আৰু ফাইনেন্স ষ্ট্ৰীমত আছে 25টা পদ। দুটা টাইপত আপোনালোকৰ জবকেইটা আছে, আপোনালোকে এইকেইটা জানিলে। এতিয়া যদি আপোনালোকে চাই এই পদকেইটাৰ কাৰণে আপোনালোকৰ দৰমহা কিমান দিব, দৰমহাটো আপোনালোকে যদি চাই ইয়াতে চাওক, 24,900ৰ পৰা 50,500লৈকে আপোনালোকৰ দৰমহাটো ইয়াতে দিয়া হ'ব। আৰু বয়সটো আপোনালোকে যদি চাই 21ৰ পৰা 30 বছৰ ইয়াতে ধাৰ্য কৰা হৈছে। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। OBC সকলে 3 বছৰ পাব, SC আৰু ST সকলে 5 বছৰ, PWBD আনৰিজাৰ্ভসকলে 10 বছৰ, PWBD OBC সকলে 13 বছৰ, PWBD SC ST সকলে 15 বছৰ। এইটো এজৰ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু যিটো আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো যদি আপোনালোকে চাই, যিটো টেলিকম ষ্ট্ৰীমত আপোনালোকে চাওক, ডিগ্ৰী ইন ইলেক্ট্ৰনিক্স বা টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, IT, ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্টেশ্যন অৰ ৰিলেটেড ডিচিপ্লিন যদি আপুনি ডিগ্ৰী লাভ কৰিছে, তেতিয়া আপুনি এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু যিটো ফাইনেন্স ষ্ট্ৰীমৰ পদ আছে, ফাইনেন্স ষ্ট্ৰীমৰ যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্ট বি কোৱালিফাইড চাৰ্টাৰ্ড একাউণ্ট অৰ্থাৎ CA হ'ব লাগিব। CA কাৰণে এই পদটো আপোনালোকৰ আহিছে। বা আপোনালোকে যদি CMA হয়, কষ্ট অফ মেনেজমেণ্ট একাউণ্টেণ্ট যদি হয়, তেতিয়াও আপুনি আবেদন কৰিব পাৰিব। এইকেইটা কোৱালিফিকেশ্যনৰ কথা আপোনালোকে জানিলে। ইয়াৰ পিছত আপোনালোকে ইয়াৰ কাৰণে যিটো এপ্লিকেশ্যন ফিজ দিব লাগিব, এপ্লিকেশ্যন ফিজটো চাওক। আপোনালোকে আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেটসকলে 2500 টকা পে'মেণ্ট কৰিব লাগিব। আৰু বাকী যিসকল SC ST PWBD কেণ্ডিডেট, তেওঁলোকে 1250 টকা পে'মেণ্ট কৰিব লাগিব। এইটো কথা আপোনালোকে গম পালে। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াতে দিয়া হৈছে। চিলেকশ্যন প্ৰচেছত আপোনালোকে যদি চাই, আপোনালোকৰ ইয়াতে 180 মিনিটছৰ এটা পৰীক্ষা আপোনালোকৰ হ'ব, কম্পিউটাৰ বেছড অনলাইন টেষ্ট হ'ব। এই টেষ্টত আপোনালোকৰ দুখন পেপাৰ থাকিব, এখন কমন পেপাৰ, এখন হ'ল ক'ৰ পেপাৰ। কমন যিখন পেপাৰ, এইটো পেপাৰ 1 আৰু পেপাৰ 2 দুটা থাকিব। তাতে আপোনালোকৰ 40 কুৱেশ্যন, 40টা। যিখন কমন পেপাৰ, এইখনত 40 কুৱেশ্যন, 40 মাৰ্ক থাকিব। আৰু যিখন টেকনিকেল টেষ্ট, টেলিকম বা ফাইনেন্সৰ বেলেগ হ'ব, তাতে আপোনালোকৰ 160 কুৱেশ্যন, 160 মাৰ্ক আপোনালোকৰ থাকিব। তাৰ পৰা আপোনালোকৰ এইটো চিলেকশ্যন হ'ব। এইকেইটা বিষয়ে আপোনালোকে গম পালে। ইয়াত কেনেধৰণে আপোনালোকে আবেদন কৰিব, আবেদনৰ লাষ্ট ডেট কেতিয়া হ'ব, এইখিনি কথা মই আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট নিশ্চয় দেখা পাইছে, এই অফিচিয়েল ৱেবছাইটত যাব। তাৰ পৰা গৈ আপোনালোকে অনলাইনত আবেদনটো কৰিব পাৰিব।
আৰু ইয়াত আবেদনৰ আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট ডেটকেইটা মই আপোনালোকক দেখাই দিছোঁ। আবেদনটো আপোনালোকে চাওক 5 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে যে 7 মাৰ্চ 2024। গতিকে 7 মাৰ্চৰ আগত আপোনালোকে আবেদন কৰিব লাগিব। আৰু এপ্লিকেশ্যন কমপ্লিট হোৱাৰ পিছত আপোনালোকে কিবা এডিট কৰিবলগীয়া থাকিলে আপোনালোকে 8ৰ পৰা 15 মাৰ্চৰ ভিতৰত আপোনালোকে ইয়াতে কৰেকশ্যন আপোনালোকে কৰিব পাৰিব। আৰু ডেট অফ এক্সামিনেশ্যনটো আপোনালোকৰ 29 মাৰ্চ 2024 তাৰিখে এইটো আপোনালোকৰ কম্পিউটাৰ যিটো বেষ্ট টেষ্ট হ'ব, সেই বেষ্ট টেষ্টটো আপোনালোকে দিব পাৰিব। সকলোখিনি কথা আপোনালোকে জানিব পাৰিলে। আৰু পদসমূহ আপোনাৰ বিভিন্ন জেগাত আছে, আপোনালোকে চাব পাৰিব। আমাৰ অসমতো ইয়াৰে বিভিন্ন ঠাইত এই পদসমূহ আছে, আপোনালোকে আবেদন কৰি ল'ব পাৰিব। থেংক ইউ।